মই এটা কথা মুখ্যমন্ত্ৰীক মনত পেলাই দিব বিচাৰিছো, ছিংগাপুৰ বন্ধু ৰাষ্ট্ৰ, যদি ছিংগাপুৰৰ ক্ষেত্ৰত চেন্ট্ৰেল গভৰ্ণমেণ্ট আমাৰ আপোনালোকৰ আছে, তাৰ পিছত যদি অসহায় হয়, তেতিয়াহলে মই আপোনাক মনত পেলাই দিছো গৌৰৱ গগৈ ডাঙৰীয়াৰ ক্ষেত্ৰত SITয়ে কেনেকে পাকিস্তানত গৈ পেলাই তেওঁলোকে তদন্ত কৰিম বুলি আগবাঢ়িছিল। এখন আমাৰ শত্ৰু ৰাষ্ট্ৰ। এই কথাবিলাক সেলফ কন্ট্ৰাডিক্টৰি। মুখ্যমন্ত্ৰীয়ে যিবিলাক কথা কৈ থাকে কথাবোৰ সেলফ কন্ট্ৰাডিক্টৰি কথা। মুখ্যমন্ত্ৰী এই পাল্লাত যদি পৰি জুবিন গাৰ্গৰ ন্যায়ৰ কথা কয়, তেতিয়াহলে মোৰ বিশ্বাস যে ন্যায় আমি নাপাম। ন্যায় আমি অসমৰ ৰাইজে ৰাখিব লাগিব, ন্যায়ৰ কাৰণে পুৰা তীক্ষ্ণ দৃষ্টি ৰাখিব লাগিব কি হৈ আছে। আৰু যদি SITয়ে ভিতৰত কোৱা কথাবিলাক আপুনি কয়, এই অৰ্ণৱ গোস্বামীয়ে কয়, XYZ কোনোবাই কয়, তেতিয়াহলে ভিডিঅ'গ্ৰাফি কৰি পেলাই ইন্টাৰগেশ্যন কি হৈছে অপেন কৰি দিয়ক, কি কৈ আছে আমি চবেই চাম। নহলে ন্যায়ৰ ক্ষেত্ৰত বৃহৎ এটা ফাট থাকি যাব। সেইকাৰণে আমি কৈছো জাষ্টিছ ফৰ জুবিন গাৰ্গ, এইটো থাকিবই লাগিব। ইয়াত কোনো ধৰণৰ ৰাজনীতি নহব। আপুনি আকৌ 26ত মুখ্যমন্ত্ৰী হওক, আমাৰ কবলগীয়া কথা একো নাই, কিন্তু আপোনাৰ প্ৰত্যেকটো কথাত 26ৰ কথাটো কিয় আহে? জুবিন গাৰ্গে ৰাজনীতি কৰিছিলে নেকি? 26ত আপুনি আকৌ হওক, 32ত হওক, আপুনি গোটেই জীৱন মৰালৈকে মুখ্যমন্ত্ৰী হৈ থাকক, কিন্তু জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত ৰাজনীতি কৰি পেলাই ফুংফাং কথা কৈ পেলাই যদি আপুনি এইটো পাতল কৰিব বিচাৰিছে, অসমৰ ৰাইজে কিন্তু আপোনাক ক্ষমা নকৰিব। অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ কথাবোৰ যদি দৈনিক জুবিন গাৰ্গ ডাঙৰীয়াৰ ন্যায়ৰ ক্ষেত্ৰত নিৰীক্ষণ কৰে, তাত কিবা ইফাল সিফালৰ এটা অনুমান হয়। এইটো কোনো আপোনালোকক মই এটা কথা কৈছো, চাওক, মুখ্যমন্ত্ৰীয়ে কালি অসহায় হিচাপে এটা কথা কৈছে, ছিংগাপুৰ ভাৰতৰ এখন বন্ধু ৰাষ্ট্ৰ। তেওঁ কৈছে যে ছিংগাপুৰত আমাৰ ইয়াৰ মানুহে গৈ পেলাই ছিংগাপুৰত গৈ পেলাই তদন্ত কৰিব নোৱাৰে, আৰু অসমৰ সেইসকল মানুহে যদি আমাক সহযোগিতা নকৰে, তেতিয়াহলে ছিংগাপুৰক লৈ পেলাই তেওঁলোকে ইয়াৰ তদন্তত আগবাঢ়িব নোৱাৰিব। মই এটা কথা মুখ্যমন্ত্ৰীক মনত পেলাই দিব বিচাৰিছো, ছিংগাপুৰ বন্ধু ৰাষ্ট্ৰ, যদি ছিংগাপুৰৰ ক্ষেত্ৰত চেন্ট্ৰেল গভৰ্ণমেণ্ট আমাৰ আপোনালোকৰ আছে, তাৰ পিছত যদি অসহায় হয়, তেতিয়াহলে মই আপোনাক মনত পেলাই দিছো গৌৰৱ গগৈ ডাঙৰীয়াৰ ক্ষেত্ৰত SITয়ে কেনেকে পাকিস্তানত গৈ পেলাই তেওঁলোকে তদন্ত কৰিম বুলি আগবাঢ়িছিল। এখন আমাৰ শত্ৰু ৰাষ্ট্ৰ। এই কথাবিলাক সেলফ কন্ট্ৰাডিক্টৰি। মুখ্যমন্ত্ৰীয়ে যিবিলাক কথা কৈ থাকে কথাবোৰ সেলফ কন্ট্ৰাডিক্টৰি কথা। এক। 2 নম্বৰৰ কথাটো হৈছে, CIDয়ে যেতিয়া ইয়াত CID কাৰ্যালয়ত SITৰ যিটো তদন্ত চলি আছে, তাত যিবিলাক ইন্টাৰগেশ্যন লোৱা হৈ থাকে আছে, তাত যিবিলাক তদন্তত যিসকলক লৈ যোৱা হৈছে, তেওঁলোকে যিবিলাক কথা কৈছে, সেই কথাবিলাক বাহিৰত এনেকুৱা দুজনমান সাংবাদিকৰ জৰিয়তে প্ৰচাৰ কৰা হৈছে, যিজন সাংবাদিকে জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুৰ খবৰ কিন্তু প্ৰচাৰ কৰাৰ সময়ত কিন্তু তেওঁ নীৰৱ আছিলে। সেইজন কোন সাংবাদিক? সেইজন মুখ্যমন্ত্ৰীৰ ডাইনিং টেবুলত বহি থকা সাংবাদিক। যিজন সাংবাদিকে এটা সময়ত অংগৰাজ পাপন মহন্তক এটা সৰু কথাৰ কাৰণে তেওঁৰ গোটেই ইমেজটো মেলাইন কৰিবৰ কাৰণে টেটু ফালি ফালি চিঞৰিছিলে, সেইজন অৰ্ণৱ গোস্বামী। সেই অৰ্ণৱ গোস্বামীজনে তদন্তৰ কি খবৰ হৈ আছে তেওঁ এতিয়া জাহিৰ কৰিছে, কিন্তু জুবিন গাৰ্গৰ দৰে এজন লিজেণ্ড কিংবদন্তি তেওঁৰ মৃত্যুৰ খবৰত তেওঁ নীৰৱ হৈ আছিলে। এই কথাবিলাক অসমৰ ৰাইজে জনাটো দৰকাৰ। আমাক অৰ্ণৱ গোস্বামীৰ দৰে সাংবাদিকে খবৰ দিব নালাগে SITয়ে ভিতৰত যি কৰি আছে। আমাৰ অসমীয়াৰ লগত থকা, অসমৰ লগত থকা, আৰু যিসকলে জুবিন গাৰ্গৰ ন্যায় বিচাৰি মৃত্যুৰ দিনৰ পৰা আমাৰ অসমত থকা যিসকল সাংবাদিক বা যিবিলাক আমাৰ প্ৰতিষ্ঠান সংবাদ গোষ্ঠী, তেওঁলোকৰ জৰিয়তে কিন্তু খবৰবিলাক বাহিৰ হোৱা নাই। নিৰ্দিষ্ট 2-এজন মানে মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ সাংবাদিকে গোটেই কথাবিলাক জাহিৰ কৰি আছে। 2। 3 নম্বৰৰ কথাটো চাব, শেখৰ গোস্বামীয়ে তাত কৈছে বিহ দি হত্যা কৰা হৈছিলে। মুখ্যমন্ত্ৰীয়ে বাহিৰত কৈছে যে পুলিচৰ আগত যিকোনো কথা কব পাৰে, এই কথাটো নহবও পাৰে। তেতিয়াহলে মুখ্যমন্ত্ৰীয়ে এই কথাটো বিভ্ৰান্তি আনাৰ যুক্তিটো ক'ত থাকিলে? তেওঁ বিহ দিয়াৰ কথা কৈছে, হব নহব SITয়ে গোটেই কথাখিনি তাৰপিছত কোৰ্টলৈ যাব, কোৰ্টত মেজিষ্ট্ৰেটৰ আগত সাক্ষ্য প্ৰদান কৰা হ'ব, তাৰপিছত কোৰ্ট উইল ডিচাইড যে তেওঁ মানে কথাটো যুক্তিসংগত হয় বা নহয়, কোৰ্টে কৰিব। কিন্তু মুখ্যমন্ত্ৰীয়ে তেওঁ কোৱা কথাটোকো বাহিৰত অগ্ৰাহ্য কৰিবলৈ যোৱা কথাটো অত্যন্ত দুৰ্ভাগ্যজনক কথা। মই সেইকাৰণে মুখ্যমন্ত্ৰীক এটা কথা কৈছো, যদি SITয়ে তদন্ত কৰি থকা কথাবিলাক বাহিৰত আহি আপুনিয়ে আকৌ ইয়াত মানে সাফাই দিবলগীয়া হয়, তেতিয়াহলে ভিডিঅ'গ্ৰাফি কৰক। SITৰ সন্মুখত যি যি তেওঁলোকে ইন্টাৰগেশ্যনত কথা কৈছে অসমৰ, কাৰণ জুবিন গাৰ্গটো কোনো ৰাজনীতিৰ ঊৰ্ধত, জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত গোটেই অসমে জানিব লাগিব যে অমৃত প্ৰভাই কি কৈছে, শেখৰে কি কৈছে,
সিদ্ধাৰ্থে কি কৈছে, শ্যাম কানুৱে কি কৈছে, কিন্তু এতিয়া মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ কোনোবা ফচি যায় বুলি গোটেই ঢালটো বেলেগলে ৰৈ মুখ্যমন্ত্ৰীয়ে এনেকে আবুল তাবুল কৈ থাকিলে আমি কেতিয়াও এইটো বস্তু সহ্য আমি নকৰিম। এতিয়া মই আৰু এটা কথা ক'ব বিচাৰিছো, যিজন মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গ ডাঙৰীয়াৰ ক্ষেত্ৰত যিখিনি মানে ব্যৱস্থা কৰি দিছে, সেইটো ভূপেন হাজৰিকাৰ মৃত্যুৰ সময়তো তৰুণ গগৈ ডাঙৰীয়া যেতিয়া মুখ্যমন্ত্ৰী আছিলে একেই ব্যৱস্থা কৰিছে। মুখ্যমন্ত্ৰীৰ এইটো নৈতিক দায়িত্ব, অসমৰ এটা সম্পদৰ ক্ষেত্ৰত এইখিনি কৰাটো দায়িত্ব। কিন্তু মই এটা কথা কৈছো, জুবিন গাৰ্গৰ শ্ৰাদ্ধত গুৱাহাটীয়ে হওক বা যোৰহাটলে হওক যাবলৈ সময় উলিয়াব নোৱাৰা মুখ্যমন্ত্ৰীয়ে তেতিয়া চেলফি তুলি আছে দুৰ্গা পূজাত। সেই মুখ্যমন্ত্ৰীয়ে, মই এটা কথা আমি দৃষ্টি ৰখাটো ভাল যে মুখ্যমন্ত্ৰীয়ে এতিয়া যিটো তাঁতবাতি কোৱাবলৈ লৈছে, ই ক'বাত ন্যায়িক তদন্তৰ কোনোফালে বেলেগ গতি কৰিব নেকি, এক বৃহৎ প্ৰশ্ন। এই কথাখিনি কোৱাৰ কাৰণে মই এটা বস্তু দুটা চাৰিটা নোট মই কৰি লিখি লৈছো, কাৰণ মুখ্যমন্ত্ৰী মহোদয়ে সময়ে কথাবিলাক অদল বদল কৰি থাকে। যেনেকে তেওঁ কৈছিলে যে শ্যাম কানু মহন্তৰ নৰ্থ ইষ্ট ফেষ্টিভেলত কেতিয়াও যোৱা নাছিলে, এবাৰ তেওঁ ৰঙালী নে নৰ্থ ইষ্টত গৈছিলে, গাহৰি বনাই থকা কথাটো শুনি গুচি আহিলে। কিন্তু আপুনি ছচিয়েল মিডিয়াত বা মোৰ কমেণ্টত অলপ পিছত যাব, মই তাত দিম তেওঁ 2016 চনত নৰ্থ ইষ্ট ফেষ্টিভেলত যোৱাটো তেওঁ ফটো আছে। 2016 আছে নে কি আছিলে নাজানো, ময়ো কিন্তু এবাৰ দিল্লীত থাকোতে মই নৰ্থ ইষ্ট ফেষ্টিভেল গৈছিলো, এইটো একো ডাঙৰ কথা নহয়। শ্যাম কানু মহন্ত বা ননী গোপাল মহন্ত বা তেওঁলোকৰ ভাস্কৰ জ্যোতি মহন্ত কোনে অসমত চিনি নাপায়? সকলোৱে চিনি পায়। যিদিনাখনলৈকে তেওঁলোক অভিযুক্ত হোৱা নাই বা তেওঁলোক এনেকে হাতে লোটে ধৰা পৰা নাই, সকলোৰে ভাল। এইটো অগ্ৰাহ্য কৰাৰ কথাটো ক'ৰ পৰা আহিলে? এই কথাটো অগ্ৰাহ্য কৰাৰ কথাটো নাছিলে। সেইকাৰণে মুখ্যমন্ত্ৰী এজনে কিমান মিছা কথা ক'ব পাৰে, এক বৃহৎ প্ৰশ্ন। আৰু মই সেইকাৰণে অসমৰ ৰাইজক কৈছো যে অৰ্ণৱ গোস্বামী সৰব হোৱা মানে জানিব লাগিব যে এই গোটেই কথাটো এটা নেক্সাছৰ জৰিয়তে আৰম্ভ হৈছে। অসমৰ ৰাইজলৈ আমি আহ্বান জনাইছো, যদি ভাবিছে যে আমি ৰাজনীতিৰ কাৰণে মুখ্যমন্ত্ৰীক কটাক্ষ কৰিছো, জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত যদি ৰাজনীতি বাদ দিব লাগে, মই আজি কথা দিছো, ৰাজনীতি বাদ দি হলেও ন্যায়ৰ কাৰণে আমি যুঁজিম। আৰু মুখ্যমন্ত্ৰীয়ে যোৱাকালি এটা কথা কৈছে যে ছচিয়েল মিডিয়া, ইনষ্টাগ্ৰাম বা ফেচবুকৰ প্ৰফাইল বৃদ্ধি কৰিবৰ কাৰণে মানুহে জুবিন গাৰ্গৰ ন্যায়ক লৈ পেলাই ৰাজনীতি কৰাটো উচিত নহয়। মুখ্যমন্ত্ৰী কি আবুল তাবুল কথা এইবিলাক কথা কয়? ছচিয়েল মিডিয়াৰ প্ৰফাইল ষ্ট্ৰং কৰিবৰ কাৰণে মোৰ বিশ্বাস এজনো জুবিনৰ অনুৰাগীয়ে এনেকুৱা নিকৃষ্ট পন্থা হাতত নলয়। আৰু মুখ্যমন্ত্ৰীয়ে কৈছে যিবিলাকে এনেকুৱা তথ্য বা ভিডিঅ'বিলাক ছিংগাপুৰৰ দি আছে তেওঁলোকে তেতিয়াহ'লে ন্যায়িক মানে তদন্তৰ সন্মুখত শপতনামা দিব লাগিব। মোৰ বিশ্বাস অসমৰ লক্ষ লক্ষ মানুহে জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত এখন শপতনামা নহয়, লাখ লাখ শপতনামা দিবলৈ ৰেডি হৈ থাকক। সকলোৱে জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত শপতনামা দিবলৈ ৰেডি আছে, আপুনি ভয় নোখোৱাব। মুখ্যমন্ত্ৰীয়ে কয় পুলিচ মোৰ, চব মোৰ। এতিয়া জুবিন গাৰ্গৰ ক্ষেত্ৰত কিন্তু আপুনি আপোনাৰ পুলিচ কৰিলে নহব, আপুনি আপোনাৰ CID কৰিলে নহব, আপুনি আপোনাৰ অৰ্ণৱ গোস্বামী চেনেলত দি পেলাই বাতৰি প্ৰচাৰ আৰু নিউজ লাইভ দি কৰিলে নহব। জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত ৰাজনীতিৰ ঊৰ্ধত দৰকাৰলে আমাৰ নিচিনা হাজাৰ হাজাৰ মানুহে ৰাজনীতি বাদ দি হলেও ন্যায়ৰ ক্ষেত্ৰত কিন্তু আপোনাক ৰেহাই নিদিব। সেইকাৰণে মুখ্যমন্ত্ৰীক কৈছো, আপুনি যে এই লাইভত আহি কথাবিলাক যে কয়, কাগজ কলম দি লিখি ল'ব কিমানটা মিছা কথা কৈছে, কিমানটা কন্ট্ৰাডিক্ট হৈছে। এই মমতাজৰ কথা কৈছিলে, মই দীঘলীয়া নকৰো, মানুহৰ সময় নাই। মমতাজৰ কথা কৈছিলে যে জুবিন গাৰ্গ জীয়াই থাকোতে জুবিন গাৰ্গক ফাংচনলৈ মাতিবলৈ আপোনালোকৰ আহৰি নাছিলে, মমতাজক মাতিছিলে। যোৱাকালি ফেচবুকত দিছো, মমতাজক এই গড়ৰ মানে পুৰস্কাৰ কোনে দিছিলে? মমতাজৰ লগত আপোনাৰ গোটেই সাংগো পাংগো বিলাকৰ ফটো কাৰ আছিলে? মমতাজক মই তেখেতক ৰেসপেক্ট কৰো, কিন্তু আজিলৈকে মমতাজ বোলা গায়িকা গৰাকীৰ কিন্তু মই মানে ফটো দেখা নাছিলো। আপুনি ক'লে কাৰণে ফটোটো বিচাৰি পেলাই পালো। গতিকে মুখ্যমন্ত্ৰীক কৈছে, এখন ৰাজ্যৰ ৰেসপন্সিবল পোষ্টত থকা এগৰাকী মুখ্যমন্ত্ৰীয়ে 100টা ফাঁকি যদি দিয়ে, তেতিয়াহ'লে আপোনাৰ পৰা আমি কেনেকুৱা এক্সপেক্ট কৰিব পাৰো, আশা কৰিব পাৰো, এক বৃহৎ প্ৰশ্ন। সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰীক কৈছো, কথা কওঁতে ডায়েৰীত লিখি ল'ব কিমানটা মিছা কথা কালি ক'লে, আজি আৰু কিমানটা মিছা কথা ক'ব। এই কথাবিলাক চাব, বেয়া লাগে। এজন মুখ্যমন্ত্ৰীক যদি আমি এনেকে প্ৰত্যেকটো মিছা কথাৰ উত্তৰ দি থাকিব লাগে, তাতকে এইটো আপোনাৰ কাৰণে দুৰ্ভাগ্য নহয়, অসমৰ কাৰণে দুৰ্ভাগ্য যে আমি কেনেকুৱা এজন মিছলীয়া মানুহক আমি মুখ্যমন্ত্ৰী পাতিছো।
শেষত মই আপোনাক এটা কথা কৈছো, পাকিস্তানলৈ যদি আপুনি গৌৰৱ গগৈৰ যদি মিছা কথাটোৰ কাৰণে যদি জোৰ দি আপুনি SIT পঠাব পাৰে, ছিংগাপুৰত কিয় SIT পঠাব নোৱাৰিব, কিয় CBI আপুনি পঠাব নোৱাৰিব? আৰু দুইখন ৰাষ্ট্ৰৰ মাজত এটা সম্পৰ্ক কৰি যিহেতুকে বন্ধু ৰাষ্ট্ৰ, কিয় আপোনালোকে জবাবদিহি অসমৰ সেই সকল মানুহক কৰিব নোৱাৰিব? এতিয়া তাৰমানে আপুনি গোটেই বস্তুৰ ঢালটো আপোনালোকে ছিংগাপুৰলৈ দি পেলাই পাতল কৰিব বিচাৰিছে। মই এটাই শেষত অনুৰোধ কৰিলো, মুখ্যমন্ত্ৰীক কৈছো, এটা কথা মনত ৰাখিব, অতি কৰিলে অন্ত হয়। জুবিন গাৰ্গৰ ক্ষেত্ৰত কোনো ৰাজনীতি নচলিব, জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত কোনো এই 2 নম্বৰী ফুংফাং কৰা সাংবাদিকক দি পেলাই আপোনালোকে বিভ্ৰান্তি সৃষ্টি নকৰিব। অভিষাৰ শৰ্মা, ৰবিশ কুমাৰ, এওঁলোকে গোটেই পৃথিৱীত জুবিন গাৰ্গ কি হয় বিয়পাই দিলে। আপোনাৰ সেই ডাইনিং টেবুলত বহা সাংবাদিকজনে কিন্তু সেইখিনি সময়ত মুখত তলা মাৰি বহি আছিল, আৰু এতিয়া আপুনি লগাই দিছে তেওঁ নেশ্যন ওৱান্টছ টু নো বুলি কৈ পেলাই আকৌ এইবিলাক কোৱা আৰম্ভ কৰিছে। মই সেইকাৰণে বিনম্ৰভাৱে অসমৰ ৰাইজক এটা কথাই অনুৰোধ জনাইছো, মুখ্যমন্ত্ৰী এই পাল্লাত যদি পৰি জুবিন গাৰ্গৰ ন্যায়ৰ কথা কয়, তেতিয়াহ'লে মোৰ বিশ্বাস যে ন্যায় আমি নাপাম। ন্যায় আমি অসমৰ ৰাইজে ৰাখিব লাগিব, ন্যায়ৰ কাৰণে পুৰা তীক্ষ্ণ দৃষ্টি ৰাখিব লাগিব কি হৈ আছে। আৰু যদি SIT ভিতৰত কোৱা কথাবিলাক আপুনি কয়, এই অৰ্ণৱ গোস্বামীয়ে কয়, XYZ কোনোবাই কয়, তেতিয়াহ'লে ভিডিঅ'গ্ৰাফি কৰি পেলাই ইন্টাৰগেশ্যন কি হৈছে অপেন কৰি দিয়ক, কি কৈ আছে আমি চবেই চাম। নহলে ন্যায়ৰ ক্ষেত্ৰত বৃহৎ এটা ফাট থাকি যাব। সেইকাৰণে আমি কৈছো জাষ্টিছ ফৰ জুবিন গাৰ্গ, এইটো থাকিবই লাগিব। ইয়াত কোনো ধৰণৰ ৰাজনীতি নহব। আপুনি আকৌ 26ত মুখ্যমন্ত্ৰী হওক, আমাৰ কবলগীয়া কথা একো নাই, কিন্তু আপোনাৰ প্ৰত্যেকটো কথাত 26ৰ কথাটো কিয় আহে? জুবিন গাৰ্গে ৰাজনীতি কৰিছিলে নেকি? 26ত আপুনি আকৌ হওক, 32ত হওক, আপুনি গোটেই জীৱন মৰালৈকে মুখ্যমন্ত্ৰী হৈ থাকক, কিন্তু জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত ৰাজনীতি কৰি পেলাই ফুংফাং কথা কৈ পেলাই যদি আপুনি এইটো পাতল কৰিব বিচাৰিছে, অসমৰ ৰাইজে কিন্তু আপোনাক ক্ষমা নকৰিব।